আজি ঐতিহাসিক ৰংপুৰ অঞ্চলত উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ঐতিহাসিক ৰংপুৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়। ইমান হাজৰিকাক সভাপতি হিচাপে লৈ তমুজুদ্দিন হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন শক্তিশালী কমিটি গঠন কৰা হয়। আজি উক্ত অনুষ্ঠানত ৰংপুৰ অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ জনাই থলুৱা মুছলিম মানুহসকলৰ অধিকাৰ আমি কেনেকৈ কাঢ়ি নিব পাৰোঁ গণতান্ত্ৰিকভাৱে তাৰ ওপৰত আলোচনা হয়। লগতে অট'নমাছ কাউন্সিলৰ আওতাত উজনি অসমৰ থলুৱা মুছলিমসকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বাস কৰা গৰীয়া মৰীয়া দেশীয় জোলাৰ মানুহখিনিৰ অধিকাৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক অধিকাৰ কেনেকৈ সুনিশ্চিত কৰিব পৰা যায় তাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আজি আমি সভাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি প্ৰায় ৩০-২০ হাজাৰ মানুহ গোটাই ঐতিহাসিক ৰংঘৰৰ পৰা গণতান্ত্ৰিকভাৱে উজনি অসমৰ থলুৱা মুছলমানখিনিক ৰিজাৰ্ভেশ্যন আৰু অট'নমাছ কাউন্সিলৰ আওতাত ৰাখিবলৈ আমি চৰকাৰক দাবী তুলিম আৰু এই আন্দোলন গণতান্ত্ৰিকভাৱে আমি আগবাঢ়িম। ইয়াৰ পিছতো চৰকাৰে যদি উজনি অসমৰ থলুৱা মুছলমানসকলক অকল খিলঞ্জীয়া ললিপপ দি পেলাই তেওঁলোকে ৰাখিব বিচাৰে সেইটো আমি কেতিয়াও সহ্য নকৰোঁ। আমাৰ দাবী আজাম পীৰ চাহাবৰ নামত ইউনিভাৰ্চিটিত এখন আসন সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগিব। ফৰ্মুদ আলী গাঁওবুঢ়াৰ নামত চিনাকি পৰ্ব হ'ব লাগিব। আজি ঐতিহাসিক যিসকল আমাৰ শ্বহীদ আছিলে তেওঁলোকক কোনো ধৰণে চিনাকি পৰ্ব চৰকাৰ কৰিব নিবিচাৰে। বাঘ হাজৰিকাক বহুতে নচ্ছেদ কৰিব বিচাৰে। এই বস্তুবিলাকৰ ওপৰত আমাক আক্ষেপ। আমি বাঘ হাজৰিকাক জীৱিত কৰাৰ লগতে আমাৰ সাতাম পৰীক্ষা ঐক্য শান্তি সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ কাৰণে আমি উজনি অসম থলুৱা মুছলিম পৰিষদে আগবাঢ়ি যোৱা এটা পৰিকল্পনা আজি সভাখন আহ্বান কৰিলোঁ আৰু এই চেগতে সমূহ শিৱসাগৰবাসী তথা উজনি অসম তথা অসমবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। আমি ইতিমধ্যে গম পাইছোঁ আমাৰ পঞ্চায়তবিলাক ভাগ কৰিছে। যিহেতু ৰংপুৰ অঞ্চলৰ 4-5-2 অংশ ৰুদ্ৰসাগৰলৈ লৈ গৈছে তাত আমি আপত্তি কৰা নাই, কিন্তু দেখা গৈছে 4-5-2 এই অঞ্চলৰ উজনি অসমৰ থলুৱা মুছলমানসকলৰ প্ৰায় 3-4 হাজাৰ মানুহ এটা ৱাৰ্ডত দেখুওৱা হৈছে। বাকীখিনি ক্ষেত্ৰত 700-800। যদি এটা পঞ্চায়তত 12,000 ভোটাৰ থাকে তাত 1100 বা 1200 সমবিতৰণ হ'ব লাগে। হয়তো কিছু অঞ্চলত 900 বা 800 হোৱাত আমাৰ আপত্তি নাই, কিন্তু এই মুছলমানখিনিক একেটা ৱাৰ্ডত ৰাখি পেলাই বাকীখিনিক ভাগ কৰা আছে তাত আমাৰ সন্দেহ পৰিছে। তাৰমানে আমি ৱাৰ্ডবিলাক যাতে আমাৰ মানুহে নাপায় তাৰ এটা ষড়যন্ত্ৰ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আমাৰ আপত্তি আছে। সকলোৱে সম অধিকাৰ হ'ব লাগিব। সেই ক্ষেত্ৰত ইতিমধ্যে পিটিশ্যন দাখিল কৰা আছে আৰু অহা সোমবাৰে এই ক্ষেত্ৰত আমি হাইকোৰ্টত আমি পিটিশ্যন দাখিল কৰিবলৈ ঠিক কৰিছোঁ আৰু চৰকাৰক আৰু নিৰ্বাচন আয়োগক অনুৰোধ জনাইছোঁ এইবিলাক একপক্ষীয়ভাৱে বিচাৰ নকৰিব। আৰু আজিৰ অনুষ্ঠানটোত আমি আমাৰ গৌৰৱ আমাৰ এই অঞ্চলৰ মুস্তাফাজান নাছিন ডাঙৰীয়া যি এবাৰ ডক্টৰ হৈছে তেওঁক আমি সম্বৰ্ধনা জনাইছোঁ। ক্ৰীড়া সংগঠক বাবুল আলী ডাঙৰক জনাইছোঁ। খেলুৱৈ মুস্তাফিজুৰ ৰহমান হাজৰিকাকে প্ৰমুখ্য কৰি 2-3 জনক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অসমৰ লগতে শিৱসাগৰ প্ৰত্যেকজন নাগৰিকৰ অনুৰোধ আমাৰ সাতাম পৰীক্ষা ঐক্য শান্তি যাতে বিনষ্ট নহয় তাৰ কাৰণে সকলো দুৱাৰো আশীৰ্বাদ কৰিব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।